উদলিকাণ্ডৰ আন এটা অভিযুক্ত গ্ৰেপ্তাৰ হৈছে। নিশাৰ ভাগত লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত হিলাল উদ্দিনক। উদলিকাণ্ডত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা 29 জনলৈ বৃদ্ধি পাইছে। যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছতেই বহুকেইটা অপৰাধী পলাতক অৱস্থাত আছিল আৰু এটা এটাকৈ বিভিন্নজনক কৰায়ত্ব কৰা হৈছে। ইয়াৰ পূৰ্বে 28 জনক কৰায়ত্ব কৰা হৈছিল, কিন্তু তাৰ মাজতেই আন একাংশই পলায়ন কৰিছিল আৰু আৰক্ষীয়ে স্পষ্ট ৰূপত কৈছে যে পলায়ন কৰা লোকসকলক যেতিয়াই গ্ৰেপ্তাৰ কৰা হ'ব তেতিয়াই তেওঁলোকক সমানেই আন 28 জনৰ সমান শাস্তি দিয়া হ'ব। আৰু আন এটা অভিযুক্তক নিশাৰ ভাগত লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযুক্তটোৰ নাম হিলাল উদ্দিন। উদলিকাণ্ডত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা এতিয়া 29 জনলৈ বৃদ্ধি পালে। লকডাউনৰ মাজতেই চোৰে নিদ্ৰা হৰণ কৰিছে একাংশ লোকৰ। অৱশেষত চিচি কেমেৰাৰ সংস্থাপনৰ বাবে ধৰা পৰিল চোৰৰ চেহেৰা। বৰপেটা চহৰৰ উত্তৰ বৰপেটা 3 নম্বৰ সনকুচি কলনীত সংঘটিত হৈছে চুৰি কাৰ্য। উল্লেখযোগ্য যে 3 জুনত মানিক দত্ত নামৰ এজন লোকৰ ঘৰত নিশা খিৰিকী ভাঙি সোণৰ চেইন, পানী তোলা মটৰ আৰু পিতলৰ কলহ চুৰি কৰি নিয়ে চোৰে। এই ঘটনাৰ পিছতেই ঘৰৰ গৰাকী শংকিত হৈ ঘৰৰ চৌহদত সংস্থাপিত কৰে চিচি কেমেৰা। অৱশেষত 9 জুনত পুনৰ মানিক দত্তৰ ঘৰত নিশা প্ৰায় 11 বজাত পকী বেৰ পাৰ হৈ ঘৰৰ চৌহদত প্ৰৱেশ কৰে চোৰ। কিন্তু মানিক দত্তৰ গৃহত সংস্থাপিত কৰা চিচি কেমেৰাত বন্দী হয় চোৰৰ সমগ্ৰ কাণ্ড। লগে লগে পৰিয়ালৰ লোকে চোৰটোক আটক কৰিবলৈ লওঁতেই সুযোগ বুজি পলায়ন কৰে চোৰটোৱে। উল্লেখযোগ্য যে সনকুচি কলনীৰে নাৰায়ণ বসাক নামৰ এজন যুৱকে সংঘটিত কৰি আহিছিল এই চুৰি কাৰ্য। ইতিমধ্যে চুৰি কাৰ্য সন্দৰ্ভত বৰপেটা সদৰ থানাত গোচৰ ৰুজু হৈছে। 3 তাৰিখে ৰাতিপুৱা উঠি চাওঁ যে আগৰ খিৰিকী গ্লাছ এটা ভাঙা। গ্লাছ ভাঙা মই চালোঁ, তাতে এটা চেইন আছিল আৰু চেইনটো তাৰ পৰা নাই, খিৰিকী গ্লাছটো ভাঙা এইটো টেবুলতে আছিল। তাৰপিছত পিছফালে যাই চাওঁ প্ৰেছাৰ কুকাৰ এটা নাই, কলহ এটা আছিল পিছফালে, কলহটো নাই। তাৰপিছত মনে মনে মই কি কৰিলোঁ, 5 তাৰিখে চিচি কেমেৰা লগালোঁ কোনো নাজানাকৈ। চুটটো ধৰা বহুত জোৰ অত্যাচাৰ কৰিছে, মাজে মাজে কিবা কিবি লৈয়ে যায়। 9 তাৰিখে ৰাতি 10:58 আহিছে। আমি তাক CCTV ফুটেজত চাই তাক পিছে পিছে দৌৰি কেনে। বাতিল হ'ব পাৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। 1 জুলাইত কৰোনাৰ সংক্ৰমণৰ হাৰ 2%ৰ তলত নাহিলে বাতিল হ'ব চূড়ান্ত পৰীক্ষা। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৱশ্যে 1 জুলাইত কৰোনাৰ সংক্ৰমণৰ হাৰ 2%ৰ তলত আহিলে এদিন বা দুদিনৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এদিন অথবা দুদিনৰ বাবে ছাত্ৰ ছাত্ৰীয়ে পৃথকে দিব লাগিব পৰীক্ষা। শনিবাৰৰ ভিতৰত শিক্ষা পৰিষদে ঘোষণা কৰিব পৰীক্ষাৰ দিন। ইপিনে পৰীক্ষা বাতিল হ'লে বিদ্যালয়তে মূল্যাংকনৰ ব্যৱস্থা কৰি উত্তীৰ্ণ কৰোৱাৰ ব্যৱস্থা কৰা হ'ব পৰীক্ষাৰ্থীসকলক। এখন কাউন্সিলে কালি পৰহি পৰীক্ষাৰ দিন দিব, বা তাত এটা ৰাইডাৰ থাকিব যে পজিটিভিটি বাই দেন মাষ্ট বি বিলো 2%। যদি পজিটিভিটি 2ৰ ওপৰত থাকে তেতিয়াহ'লে শিক্ষকসকলে স্কুলতে ইভালুৱেশ্যন কৰি ল'ৰা ছোৱালীক আগবঢ়াই দিব। এতিয়া ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব লাগে 15 জুলাইত পৰীক্ষা হ'ব বুলি। কিন্তু যদি আমি তেওঁলোকৰ দেউতাক, আমি তেওঁলোকৰ অভিভাৱক যদি 1 জুলাইত আমি এছেছমেণ্ট কৰিম, যদি 2%ৰ তলত পজিটিভিটি নাযায় তেতিয়াহ'লে জীৱনৰ ৰিস্ক লৈ লাভ নাই। আমি পৰীক্ষা কেনচেল কৰি স্কুল ইভালুৱেশ্যনৰ ওপৰত আমি তেওঁলোকক পাছ কৰাম। কেনেকৈ হ'ব, কি হ'ব, এইটোলৈ কোনো চিন্তা কৰিবলগীয়া নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদমেল কৰি কালি পৰহি আপোনালোকক ক'ব। 3টা কথা আজিৰ দিনত আমি বুজি ল'ব লাগিব যে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব। এদিন বা দুদিনৰ পৰীক্ষা হ'ব। ছোৱালীয়ে বেলেগকৈ দিব, ল'ৰাই বেলেগকৈ দিব, যাতে ছ'চিয়েল ডিষ্টেন্স উইল বি মেইনটেইন। কিন্তু যদি 1 তাৰিখে পজিটিভিটি 2 নহয় তেতিয়াহ'লে পৰীক্ষা একেবাৰে কেনচেল হৈ যাব। চ' উই আৰ নট গোইং টু টেক ৰিস্ক। আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি ৰিস্ক নলওঁ। কিন্তু যদি পৰীক্ষা পাতিব পৰা অৱস্থাত আছো তেতিয়াহ'লে আমি পৰীক্ষা। হাওৰাঘাটৰ এটা 11জনীয়া পৰিয়াল। পিছে পৰিয়ালটোত কোনোৱে নকৰে চৰকাৰী চাকৰি। কিন্তু সংকটৰ সময়তো কেনেদৰে চলিছে এই 11জনীয়া পৰিয়ালটো, চাওঁ আহক।
6 বিঘা 3 কঠা 6 লেচা মাটিৰ এখন সুবিশাল বাৰী আৰু ককাৰ পৰা নাতিলৈ 11জনীয়া এটা ডাঙৰ পৰিয়াল। নেতৃত্বত এইগৰাকী 72 বছৰীয়া তৰুণ মাইচিং ৰংফাৰ। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ পৰা নাতিদূৰত অৱস্থিত মেটেকা জংহাৰ টেৰাং গাঁৱত আছে কঠোৰ পৰিশ্ৰমী তথা প্ৰবল আত্মবিশ্বাসী মাইচিং ৰংফাৰৰ 11জনীয়া পৰিয়ালটো আৰু তেওঁৰ সুবিশাল বাৰীখন। বিবিধ ফলমূল শস্য পাচলিৰে নদন বদন এই সুবিশাল বাৰীখন সদায় অঞ্চলটোৰ সকলোৰে চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু। জলকীয়াৰ পৰা ডালচেনি, আম কঁঠালৰ পৰা তামোল পাণ, নেমু নাৰিকললৈ সকলো আছে বাৰীখনত। আছে হাঁহ কুকুৰা, ছাগলী, গৰু গাহৰিও। বাৰীখনত থকা এই শাৰী শাৰী তামোল, কল, নেমু, নাৰিকল পৰিয়ালটোৰ অন্যতম উপাৰ্জনৰ পথ। সেয়েহে কাহিলি পুৱাতে বেলি ওলালেই বাৰীত সোমাই মাইচিং। ৰ'দ বৰষুণ একোকেই ভ্ৰক্ষেপ নকৰি দিনৰ দিনটো এই বাৰীখনতেই ব্যস্ত থাকে বয়সে হাৰ মনাব নোৱাৰা মাইচিং ৰংফাৰ। বহি নাথাকে তেখেতৰ সহধৰ্মিনী কাকি টেৰাংপি আৰু পুত্ৰ বিচন ৰংফাৰো। সময় সুযোগ পালেই বাৰীৰ প্ৰতিটো গছলতাৰ যতনত ব্যস্ত হয় এওঁলোক, যাৰ বাবে বছৰটোত কেৱল তামোলৰ পুলি, নেমু টেঙা আদি বিক্ৰী কৰিয়েই পৰিয়ালটোৱে বছৰি উপাৰ্জন কৰে লক্ষাধিক টকা। 6 বিঘা 3 কঠা 6 লেচা বাৰীখন। বাৰীখন। আপোনাৰ পৰিয়ালৰ সদস্য কিমান? 11জন, নাতিৰ পৰা ককালৈকে। নাতিৰ পৰা ককালৈকে। এই বাৰীৰ ওপৰত আৰু খেতি মাটিৰ ওপৰত খেতি মাটিতো বেছি নাই, 14 বিঘা। অঁ। আৰু মেইন ইনকামটো কিহৰ পৰা পায় আপুনি? মেইন ইনকামটো এই বাৰীৰ পৰাই পাওঁ। কি কি আছে আপোনাৰ বাৰীত? বাৰীত বিশেষকৈ তামোল আছে, লিমু অঁ আৰু পাণ অঁ আৰু তামোল পুলিবিলাক বনাওঁ, তাকে বিক্ৰী কৰোঁ। অঁ। সেইবিলাক পইচাৰে মানে পৰিয়ালটোক পোহপাল দিওঁ আৰু। কোনো চৰকাৰী চাকৰি অথবা প্ৰতিষ্ঠিত ব্যৱসায় নাথাকিলেও মাইচিং ৰংফাৰৰ 11জনীয়া বৃহৎ পৰিয়ালটোৱে আজিলৈ জীৱন যুঁজত কেতিয়াও থমকি ৰ'বলগীয়া হোৱা নাই, যাৰ বাবে 62টা পৰিয়াল বসবাস কৰা মেটেকা জংহাৰ টেৰাং গাঁৱৰ এই সুবিশাল বাৰী আৰু অধ্যৱসায়ী মাইচিং ৰংফাৰৰ 11জনীয়া পৰিয়ালটো সকলোৰে বাবে আদৰ্শস্বৰূপ। এনে উদ্যমী কৃষক পৰিয়াল এটা কৃষি বিভাগে সামান্য সহযোগ কৰিলে পৰিয়ালটো আৰু অধিক টনকিয়াল হোৱাৰ লগতে অঞ্চলটোৰ উদ্যান শস্যলৈ আমূল পৰিৱৰ্তন অহাটো নুই কৰিব নোৱাৰি। হাওৰাঘাটৰ পৰা ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কালদৈত্য কৰোণাই ঘাটমাউৰা কৰা দুৰ্ভগীয়া শিশুক উদ্ধাৰৰ চেষ্টা ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি মুকলি কৰি ঘাটমাউৰা শিশুৰ হাতত তুলি দিলে ৩৫০০ টকাৰ চেক। ইপিনে চৰকাৰৰ এই সিদ্ধান্তই আশাৰ ৰেঙনি কঢ়িয়াইছে এইসকল দুৰ্ভগীয়াৰ জীৱনলৈ। সংকটত নিথৰুৱাক উদ্ধাৰ, মুখ্যমন্ত্ৰীৰ শিশু সেৱা, আৱেগিক ঘাটমাউৰা। মহামাৰী কৰোণাই নিথৰুৱা কৰিলে বহু সন্তানক। অকালতে পিতৃ মাতৃক হেৰুৱাই বহু শিশু তথা কিশোৰ কিশোৰী হৈ পৰিছে দিশহাৰা। পিতৃ মাতৃৰ অকাল মৃত্যুৱে কাল অমানিশা নমাই আনিছে এনে বহুতৰে জীৱনলৈ, যেন আধৰুৱা হৈ ৰৈছে ৰঙীন সপোন। আমাৰ দেউতা ঢুকুৱা 2 মাহৰ পাছত আমাৰ মা ঢুকাইছে। দেউতাৰ কেঞ্চাৰ হৈ আছিলে, তাৰপিছত দেউতাৰ ক'ভিড হ'ল, তাৰপৰা নিগেটিভ হৈ দেউতা ঢুকালে, তাৰপিছত মা 7 মে'ত ঢুকাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আমাক যিখিনি সহায় কৰিছে, আমি সেইখিনি সহায়েৰে আগলৈ পঢ়িবলৈ চেষ্টা কৰিম। হ'ব নোৱাৰিলেও মই চেষ্টা নিশ্চয় কৰিম। এনে সময়তে এইসকল নিথৰুৱাক উদ্ধাৰ কৰিবলৈ আগুৱাই আহিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন। কোভিডত ঘাটমাউৰা শিশুসকলক উদ্ধাৰৰ বাবে আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। এই আঁচনিৰ অধীনত বৃহস্পতিবাৰে 11গৰাকী শিশুৰ বাবে ফিক্সড ডিপজিট কৰিলে 7,81,200 টকা। এই মাহৰ বাবে 3500 টকাৰ চেক দি আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। 24 বছৰ বয়সলৈ প্ৰতিমাহে এনে নিথৰুৱাক চৰকাৰে প্ৰদান কৰিব 3500 টকা। ইতিমধ্যে বহু ঘাটমাউৰা শিশুৰ পৰা আবেদন লাভ কৰিছে চৰকাৰে। আজি আমি যিকেইগৰাকী শিশুৰ পৰা আবেদন পাইছো, ইয়াৰ আৰু আইডেন্টিফিকেশ্যনৰ কাম চলি আছে, আৰু বহুত শিশু থাকিব।
আজি যি আমি 11 গৰাকী শিশুক আমি ইয়াতে পাইছো, এওঁলোকক আমি প্ৰত্যেক গৰাকীকে এখন 7,81,200 টকাৰ আমি একোখন ফিক্সড ডিপজিট দিছো। এই ফিক্সড ডিপজিটখনৰ ভিত্তিত 24 বছৰ নোহোৱালৈকে তেওঁলোকে মাহত 3,500 টকাকৈ লাভ কৰি থাকিব। অৰ্থাৎ SBI লগত আমাৰ যিটো ফিক্সড ডিপজিটৰ যিটো আমি টাৰ্মছ বনাইছো, সেই টাৰ্মছ মতে they will get 3,500 rupees monthly till they attain age of 24 years. ইপিনে সংকটকালত চৰকাৰৰ এনে সহায়ে আৱেগিক কৰি তুলিলে প্ৰতিগৰাকী দুৰ্ভগীয়া শিশু। মই বাহানা কলেজত পঢ়ি আছোঁ। দেউতাটো 2 মাহৰ আগতে ফেব্ৰুৱাৰী মাহত আৰু মাৰ মে' মাহত ঢুকাইছে। সেয়াই এতিয়া বৰ্তমান আমি তিনিজনে আছোঁ। মই ক্লাছ 5ত পঢ়ি আছোঁ। ঘৰত মোৰ আইতা, ককা, পেহী আৰু মই। মই ডক্টৰ হ'ম বুলি ভাবিছোঁ। চৰকাৰে আগবঢ়োৱা সহায়ৰ হাতত হাত ধৰি এতিয়া আগুৱাই যাব এইসকল অভাগন, যি সময়ত কৰোনাই জীৱনৰ আৰম্ভণিতে ধোঁৱাকোৱা দেখুৱালে। সেই সময়তে চৰকাৰৰ এই সিদ্ধান্তই আশাৰ ৰেঙনি কঢ়িয়াইছে দুৰ্ভগীয়াসকলৰ জীৱনত। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ কৰোনা আক্ৰান্তৰ বাবে সুখবৰ। সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অত্যাধুনিক কোভিড হস্পিটেল। 21 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হস্পিটেলখনত আছে 300 বিছনা। সৰুসজাইত নতুন কোভিড হস্পিটেল, ৰোগীৰ বাবে 300 বিছনা, মুঠ ব্যয় 21 কোটি টকা। অসমত বহু নিয়ন্ত্ৰণলৈ আহিছে কোভিড মহামাৰী। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা কৰা ধৰণে হ্ৰাস হোৱা নাই কোভিড আক্ৰান্তৰ সংখ্যা। সেয়ে একে সময়তে ৰাজ্যৰ স্বাস্থ্যখণ্ড অধিক মজবুত কৰাৰ লক্ষ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী। বৃহস্পতিবাৰৰ দিনটোত সৰুসজাইত DRDOৰ অধীনত মুকলি হ'ল আন এখন কোভিড কেয়াৰ হস্পিটেল। 21 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়খন মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি চিন্তা কৰিছিলোঁ যে এখন 300 বেডেড বৃহৎ হস্পিটেল গুৱাহাটীত কম সময়ৰ ভিতৰতে বনাব পাৰি নেকি। ভাৰত চৰকাৰৰ DRDOই আমাক এটা প্ৰস্তাৱ দিছিলে যে তেওঁলোকে গুৱাহাটীত আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজন সাপেক্ষে অসমৰ আন স্থানত 300 বিছনাযুক্ত একোখন হস্পিটেল নিৰ্মাণ কৰিব পাৰিব, যাৰ আয়ু অতি কমেও 5 বছৰ হ'ব। 5 বছৰ পিছতো সামান্য মেৰামতিৰে তাক আৰু আগলৈকেও চলাই ৰাখিব পৰা হ'ব। হস্পিটেলখনত 100 ৰোগীক একেলগে ICUত দিব পাৰিব চিকিৎসা। নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ হোৱা দিনটোত সৰুসজাইৰ পৰা মুখ্যমন্ত্ৰী শৰ্মাই মুকলি কৰিলে কালাপাহাৰৰ কোভিড হস্পিটেলত 20টা ICU আৰু 32খন অক্সিজেন প্ৰদান কৰিব পৰা বিছনা। উল্লেখযোগ্য যে 20 দিনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা কোভিড কেয়াৰ হস্পিটেলখন অনাগত 5 বছৰলৈ ব্যৱহাৰ কৰিব পৰা যাব বুলি জনায় স্বাস্থ্য বিভাগে। এই নতুন হস্পিটেল কাৰ্যক্ষম হ'লেই MMCH আৰু শিঙিমাৰী হস্পিটেলত কোভিড ৰোগী হ্ৰাস কৰি দিয়া হ'ব। বিপৰীতে একমাত্ৰ কোভিড চিকিৎসা চলিব নতুন হস্পিটেলখনত। এই DRDO হস্পিটেল অসমৰ স্বাস্থ্য খণ্ডলৈ অন্যতম সংযোজন বুলি ক'ব পাৰি। কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম বুক অফ ৰেকৰ্ডছত বাক্সাৰ যুৱক বেজী সূতাৰে গামোচাত গুৰুজনাৰ কবিতা তুলি ৰেকৰ্ড বুকত নাম অন্তৰ্ভুক্ত কৰিলে জ্যোতিষ শৰণীয়াই। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে কৰতল কমল কবিতাটি গামোচাত তোলা জ্যোতিষৰ কৰ্মনৈপুণ্য এতিয়া চৰ্চিত হৈছে সমগ্ৰ জিলাখনত। অসম বুকছ অফ ৰেকৰ্ডত বাক্সাৰ যুৱক বেজী সূতাৰে গামোচাত কৰতল কমল।
অসম বুকছ অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ল বাক্সাৰ যুৱকৰ নাম। নিজৰ শিল্পকৰ্মৰ জৰিয়তে গৌৰৱ আজুৰি আনিলে যুৱকজনে। বাক্সা জিলাৰ বৰিমাখাৰ এগৰাকী যুৱকৰ নাম জ্যোতিষ শৰণীয়া। পেছাত এগৰাকী শিক্ষক শৰণীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কৰতল কমল কবিতাটি বেজী আৰু সূতাৰে গামোচাত লিপিবদ্ধ কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হয়। দিন হিচাপত ইয়াত মোৰ 15 দিন লাগিছিল, কিন্তু যদি আমি সময় হিচাপত ধৰোঁ তেতিয়া 24 ঘণ্টা সময় লাগিছিল এই গোটেই বিহুৱানখন বনাই উলিয়াওঁতে। বৰ্তমান নমাটি এম ই স্কুলৰ শিক্ষক জ্যোতিষ শৰণীয়া সৰুৰে পৰা আসক্ত আছিল চিত্ৰশিল্পৰ প্ৰতি। স্থানীয় বৈদ্যশ্ৰী মিউজিক কলেজৰ পৰা ফাইন আৰ্টছৰ ডিপ্ল'মা গ্ৰহণ কৰা জ্যোতিষ শৰণীয়া বিশেষকৈ প্ৰভাৱান্বিত হৈ আহিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ প্ৰতি। ছবি আঁকি ভাল পোৱা শৰণীয়াই বিদ্যালয়ৰ পৰা উপহাৰ হিচাপে পোৱা গামোচাখনতে লিপিবদ্ধ কৰিলে মহাপুৰুষজনাৰ এই বিখ্যাত কবিতাটি। বিহুৱানখন মহত্বপূৰ্ণ আছিল, যিহেতু মোৰ বিদায়ী মিটিঙত মোৰ পূৰ্বৰ বিদ্যালয় কান্ধবাৰী মেৰুৱাতলী মিলন প্ৰাথমিক বিদ্যালয়ৰ বিদায়ী মিটিঙত মই পাইছিলোঁ। গতিকে সেই গুৰুত্বপূৰ্ণ বিহুৱানখনকে আৰু অলপ গুৰুত্বপূৰ্ণ বনাবৰ কাৰণে মই মহাপুৰুষ গুৰুজনাৰ কৰতল কমল কবিতাতে বেজী আৰু সূতাৰে মই লিখি উলিয়াইছিলোঁ। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে মহাপুৰুষজনাই ৰচনা কৰা কবিতাটি সূতাৰে লিপিবদ্ধ কৰিছিল জ্যোতিষ শৰণীয়াই। পিছত তেওঁৰ সকলো শিল্পকৰ্মৰ তথ্য অসম বুকছ অৱ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে। আসাম বুক অৱ ৰেকৰ্ডৰ যি ৱেবছাইট আছে সেই ৱেবছাইটত মই মোৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিখিনি তাত মই আপলোড কৰিছিলোঁ। তাৰপিছত তাতেই এটা হোৱাটছএপ নম্বৰ আছিল মনজিত শৰ্মাদাৰ, তেখেতে তাৰপিছত কণ্টেক্ট কৰিছিল আৰু গোটেই বস্তুখিনি মই তেখেতক হোৱাটছএপতে পঠাই দিছিলোঁ। তেওঁলোকে তোমাক স্বীকৃতি দিয়া বুলি জনাইছিল? হয় হয়, তেওঁলোকে স্বীকৃতি দিয়া বুলি পিছত জনাইছে মোক, 4 তাৰিখে জুনৰ 4 তাৰিখে জনাইছে। নিজৰ নাম এনেদৰে অসম বুকছ অৱ ৰেকৰ্ডত লিপিবদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা জ্যোতিষে ভৱিষ্যতে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। গোৱালপাৰাৰ ৰংজুলিত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। নিশা ৰংজুলিৰ কাহিবাৰী ভালুকজুলি গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলাই প্ৰায় 30জনীয়া এটা হাতীৰ জাকে 4টাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। ঘৰৰ সামগ্ৰী ভঙাৰ লগতে চাউল ধান খাই তহিলং কৰে হাতীৰ জাকটোৱে। হাতীৰ আক্ৰমণৰ পৰা কথম্পি ৰক্ষা পৰিয়ালৰ লোকসকল বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অঞ্চলটোৰ ৰাইজে। গোৱালপাৰাৰ ৰংজুলিত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। নিশাৰ ভাগৰ খবৰ আমি জনাইছোঁ, য'ত কাহিবাৰী ভালুকজুলি গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলাই প্ৰায় 30জনীয়া এটা হাতীৰ জাকে 4টাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। মান হ'ব, সেই ৰাতি 10:30-11টামান বজাত আহিছিলে। আহি পেলাই ডাইৰেক্ট ঘৰত এটেক কৰিছে, ঘৰ দুৱাৰ ভাঙি দিছে, 4খনকৈ ঘৰ, আৰু ঘৰ ভাঙি পেলাই ধান আৰু চাউল খাইছে। এই আমি বনৰীয়া হাতীৰ পৰা মানে সুৰক্ষা পোৱাৰ বাবে তেওঁলোকক মই আহ্বান জনাওঁ যে তেওঁলোকে যাতে ৰাইজৰ লগত সহযোগ কৰি মানে হাতীজাকক যাতে তেওঁলোকে বেলেগ জেগালৈ বনত নিয়াৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা কৰে, সেইটোৱে মই তেওঁলোকক আহ্বান জনাওঁ। আৰু বাৰিষা অহাৰ লগে লগে বিশেষকৈ যাতায়াতৰ সমস্যাই দুৰ্ভোগ ভোগাই আহিছে গহপুৰৰ দক্ষিণাঞ্চলৰ নৈপৰীয়া ৰাইজক। গহপুৰ ভলুকাগুৰিস্থিত বিশাল খাৰৈ নৈৰ বুকুৰে টুলুঙা নাৱত অত্যধিক বোজাৰ সৈতে মৰণত শৰণ দি যাতায়াত অব্যাহত ৰাখিছে বৰতামুলী, থুতে, গোপাল জাৰণিকে ধৰি 7-8খন গাঁৱৰ ৰাইজে। গহপুৰৰ বিভিন্ন প্ৰান্তত খেতি কৰা বড়ো ধান ভৰ্তি বস্তাসমূহ অত্যধিক বোজাৰ সৈতে ঘৰলৈ নিব লগা হৈছে টুলুঙা নাৱত। বাৰিষাৰ লগে লগে নৈপৰীয়া দক্ষিণাঞ্চলৰ ৰাইজৰ প্ৰধান সমস্যা হৈ পৰে আহ যাহ কৰাৰ ক্ষেত্ৰত, যাৰ ফলত এতিয়া নিতৌ এনেদৰেই বিপদসংকুলভাৱে অব্যাহত ৰাখিবলগীয়া হয় যাতায়াত। আমাৰ সাংবাদিক পলাশ ফুকনে অধিক জনাব। গহপুৰ দক্ষিণাঞ্চলৰ কৃষক ৰাইজে অতি দুৰ্বিষহভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। গহপুৰ দক্ষিণাঞ্চলৰ ভলুকাগুৰি পাৰঘাটৰ মই উপস্থিত আছোঁ আৰু খাৰৈ নৈৰ দৃশ্য এয়া দেখাব মোৰ সতীৰ্থই এই মুহূৰ্তত যে এনেদৰে আচলতে কৃষকসকলে তেওঁলোকৰ যিসমূহ ধান টুলুঙা নাৱত বজাই কৰি আছে আৰু এনেদৰে বিপদসংকুলভাৱে তেওঁলোকে
যিসমূহ খেতি কৰিছিল বড়ো ধানৰ খেতি কৰিছিল আৰু এনেদৰে টুলুঙা নাৱত এতিয়া তেওঁলোকে কঢ়িয়াই নিজৰ গাঁওখনলৈ নিবলগীয়া হৈছে কিয়নো খাৰৈ নৈ সিপাৰে প্ৰায় 10খন গাঁও আছে গোপালজানি থুতেচাপৰি লক্ষীচাপৰিকে আদি কৰি আৰু তেওঁলোকৰ যথেষ্টখিনি দুৰ্ভোগ ভোগে কিন্তু প্ৰতিটো মুহূৰ্তত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগে আৰু তেওঁলোকে গহপুৰৰ বিভিন্ন স্থানত খেতি কৰিছিলে বড়ো ধানৰ আৰু সেই খেতিখিনি চপাই এতিয়া এনেদৰে টুলুঙা নাৱত বজাই কৰি থাকিবলগীয়া হৈছে কিন্তু অতি বিপদসংকুল যাত্ৰা খাৰৈ নৈ পানীও যথেষ্টখিনি বাঢ়ি আছে আৰু তাৰ মাজতে এতিয়া এনেদৰে টুলুঙা নাৱত বজাই কৰি আছে প্ৰতিটো বস্তাত 50 কেজিকৈ আছে এনেদৰে টুলুঙা নাৱত কিন্তু যথেষ্ট ভয়াৱহভাৱে তেওঁলোকে এইখিনি লৈ লগত যাত্ৰা কৰিব আৰু ব্যক্তি আছে দাদা কওকচোন আপোনালোকৰ এই কেনেকুৱা ধৰণৰ সমস্যা দেখিছোঁ বিপদসংকুলভাৱে আপোনালোকে এনেদৰে যাতায়াত অব্যাহত ৰাখিছে আমাৰ প্ৰত্যেক বছৰে এনেকৈ পাৰ হ'ব লাগে মানে চৰকাৰ আহে যায় মানে আমাৰ কোনো সুবিধা মানে এতিয়ালৈকে কৰি দিব পৰা নাই আৰু এনেকৈ আমাৰ যাতায়াতৰ মানে ব্যৱস্থাটো আমাৰ এনেকৈ চলা ফুৰাটো মানে হৈ থাকিব লাগে এতিয়া যিখিনি ধান কৰি আছে যথেষ্ট এটা বস্তাত 50 কেজিকৈ আছে এতিয়া বিপদসংকুল কি ক'ব এইটোতো একদম মহা বিপদসংকুল আৰু তাতকৈ আৰু কষ্ট আৰু মানে একো নাই আৰু হয় আচলতে এয়াই হৈছে কৃষক ৰাইজৰ এক প্ৰকাৰ দুৰ্দশা তাতে যাতায়াতৰ সুব্যৱস্থা নথকাৰ ফলত এনেদৰে আচলতে যথেষ্টখিনি দুৰ্ভোগ ভুগিবলগীয়া হয় আৰু এয়া হৈছে গহপুৰ দক্ষিণাঞ্চলৰ ভলুকাগুৰি পাৰঘাটৰ দৃশ্য আৰু সাধাৰণ যাত্ৰীকে আদি কৰি যিসমূহ ব্যৱসায় বাণিজ্যৰ বাবেও আচলতে প্ৰত্যেক দিনাই এনেদৰে যাত্ৰা অব্যাহত ৰাখিবলগীয়া হয় তেওঁলোকে পথাৰ আমাৰ বজাৰ আমাৰ কেৱল শ্লোগানতে সীমাবদ্ধ থাকিলে নহ'ব এই কথা হাতে কামে সঁচা অৰ্থত কৰি দেখুৱাইছে এইসকল নতুন প্ৰজন্মই ৰাজপথৰ আন্দোলনৰ পৰিৱৰ্তে কৰ্মমুখী আন্দোলন গঢ় দিছে সংকল্প অসম নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এইসকল সদস্য পূৰ্বতে মাহজাতীয় শস্যৰ খেতিৰে লাভান্বিত সংকল্প অসমৰ সদস্যসকলে প্ৰথমবাৰৰ বাবে 15 বিঘা মাটিত পৰীক্ষামূলকভাৱে কৰিলে বড়ো ধানৰ খেতি এতিয়া পথাৰত ধান চপোৱাৰ সীমাহীন ব্যস্ততা এওঁলোকৰ প্ৰায় প্ৰতিজনে একোজন ছাত্ৰ নতুন প্ৰজন্মৰ এইসকল যুৱক কৃষি কৰ্মৰ প্ৰতি উৎসাহী হৈ আগবাঢ়ি অহাটোৱে স্বাভাৱিকতে নতুন আশাৰ ৰেঙনি কঢ়িয়াইছে অধিক জনাব আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথে এতিয়া পথাৰত সোণগুটি চপোৱাত ব্যস্ত এজাক তৰুণ আৰু নতুন প্ৰজন্মৰ এইসকল যুৱক আগবাঢ়ি আহিছে কৃষি কৰ্মৰ প্ৰতি আমি দেখুৱাইছোঁ তেজপুৰৰ এক পৰিৱেশ যি সময়ত সততে যুৱ উশৃংখলতা বা অন্যান্য কথা কৈ অহা হয় তাৰ এখন সম্পূৰ্ণ বিপৰীত ছবি আমি দেখুৱাব বিচাৰিছোঁ আৰু এইখিনিতে উল্লেখ কৰিব লাগিব তেজপুৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সংকল্প অসম আৰু এই সংকল্প অসমৰে জড়িত সদস্যসকলে এনেদৰে এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে পৰীক্ষামূলকভাৱে তেওঁলোকে বড়ো ধানৰ খেতি কৰিছে তেওঁলোকে যিহেতু এই আংশিক লকডাউনৰ প্ৰভাৱ পৰিছে গতিকে বিদ্যালয় বা মহাবিদ্যালয়ত তেওঁলোক যাব পৰা নাই গতিকে নতুন প্ৰজন্মৰ এইসকল যুৱক তেওঁলোক আগ্ৰহী আৰু আমি দেখুৱাইছোঁ এইদৰে এতিয়া যি বড়ো ধানৰ খেতি কৰিছিল তেওঁলোকে এক কথাত আদৰ্শ দেখুৱাইছে এইসকল যুৱকে আৰু তেওঁলোকে এতিয়া এই বড়ো ধানৰ খেতি চপোৱাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে মই সংকল্প অসমৰ জড়িত বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰাই মনোভাৱ জানিব বিচাৰিম কি ক'বা এই চিন্তাটো কেনেদৰে সংকল্প অসমে জন্মলগ্নত যি কথা কৈছিলে যে আমি ৰাজপথৰ আন্দোলনৰ পৰিৱৰ্তে কৰ্মমুখী আন্দোলনত জড়িত হ'ম সেই কোৱা কথা আজি আমি হাতে কামে কৰি দেখুৱালোঁ সংকল্প অসমৰ এক পৰিকল্পনা জৈৱিক কৃষি উদ্যান যাৰ জৰিয়তে নতুন প্ৰজন্মক আমি কৰ্মমুখী বিপ্লৱৰ পথছোৱাৰে আগুৱাই নিব বিচাৰিছিলোঁ যি কৰ্ম বিপ্লৱৰ জৰিয়তে আমি এক নতুন দিগন্তৰ সূচনা কৰিব বিচাৰোঁ সেই কাম আমি হাতে কামে কৰি দেখুৱালোঁ আৰু নতুন প্ৰজন্মক শ্ৰেণীকোঠাৰ পৰা আনি আমি খেতি পথাৰত এইদৰে আজি আপোনালোকে নিজেই দেখিছে যে আজি নতুন প্ৰজন্ম শ্ৰেণীকোঠাৰ সকলো পঢ়ি থকা ল'ৰা ছোৱালী তেওঁলোকে আজি সকলো আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ কিন্তু কিছু সময়ৰ পাছতে লৈ আহিম লাইভ আৱাৰ নমস্কাৰ